বড় জাতীয় এটা এটা মানে বাগৰুম্বা ডান্স। সেই ডান্সত আমাৰ 10,000 বাগৰুম্বা ডান্সাৰ নৃত্য বহন কৰিব। তো সেইটো আমাৰ কাৰণে খুব গৌৰৱ কৰিব লগা, আৰু আমি ধন্যবাদ দিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে চিফ মিনিষ্টাৰ ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আগত যেনেকৈ বিহু ডান্স কৰি পেলাই দেখুৱাই দিছে মোদী ডাঙৰীয়াৰ ওচৰত। ইয়াৰ পিছত আদিবাসীসকলৰ ঝুমুৰ ডেন্স দেখাই দিছে। ঠিক তেনেকুৱা আমাৰ এইবাৰ বাগৰুম্বা যিটো নৃত্য, সেইটো মোদী ডাঙৰীয়াৰ ওচৰত সেইটো দেখাবলৈ সুযোগ দিলে। আৰু নিশ্চয় ইয়াৰ পিছত কেতিয়াবা হয়তো কোচ ৰাজবংশী, কেতিয়াবা গাৰো ৰাভা এনেকুৱা নিশ্চয় হ'ব। মুঠতে আজিৰ দিনত যিটো চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান দি পেলাই কাম কৰি আছে, সেইটোৱে প্ৰমাণ। বড় জাতীয় এটা এটা মানে বাগৰুম্বা ডান্স। সেই ডান্সত আমাৰ 10,000 বাগৰুম্বা ডান্সাৰ নৃত্য বহন কৰিব। তো সেইটো আমাৰ কাৰণে খুব গৌৰৱ কৰিব লগা, আৰু আমি ধন্যবাদ দিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে চিফ মিনিষ্টাৰ ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আগত যেনেকৈ বিহু ডান্স কৰি পেলাই দেখুৱাই দিছে মোদী ডাঙৰীয়াৰ ওচৰত। ইয়াৰ পিছত আদিবাসীসকলৰ ঝুমুৰ ডেন্স দেখাই দিছে। ঠিক তেনেকুৱা আমাৰ এইবাৰ বাগৰুম্বা যিটো নৃত্য, সেইটো মোদী ডাঙৰীয়াৰ ওচৰত সেইটো দেখাবলৈ সুযোগ দিলে। আৰু নিশ্চয় ইয়াৰ পিছত কেতিয়াবা হয়তো কোচ ৰাজবংশী, কেতিয়াবা গাৰো ৰাভা এনেকুৱা নিশ্চয় হ'ব। মুঠতে আজিৰ দিনত যিটো চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান দি পেলাই কাম কৰি আছে, সেইটোৱে প্ৰমাণ।